সাবস্ক্রাইব কৰক টিকে মাইণ্ড চেনেলক আৰু বেল বটন দবাওক যাতে ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত পায়। বন্ধু বান্ধৱীসকল 10 টকা পইচা দিয়ক আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ড আপোনাৰ বয়ফ্ৰেণ্ড আপোনাৰ সম্পৰ্কীয় মানুহৰ নাম্বাৰটো আপুনি নিজে কপি কৰি লওক। আপুনি ডুপ্লিকেট এটা সিম উলিয়াই লওক 1 ছেকেণ্ডৰ ভিতৰত। বন্ধু বান্ধৱীসকল এয়াৰটেল কোম্পানী আৰু ভোডাফোন কোম্পানীয়ে এটা নতুন সুবিধা দি আছে যে আপুনি বেলেগৰ নম্বৰটো ডুপ্লিকেট কৰি উলিয়াব পাৰে। কিন্তু বন্ধু বান্ধৱীসকল হেতু কেনেকৈ সম্ভৱ আৰু ইয়াৰ ফলত যিবিলাক নেকি দুষ্ট চক্ৰ আছে তেওঁলোকে আপোনালোকৰ সেই নম্বৰটো কপি কৰি আপুনি গম নোপোৱাকৈ আপোনাৰ নম্বৰটো কপি কৰি আপোনাৰ সম্পূৰ্ণ বেংকৰ পইচা উলিয়াই লৈ গৈ আছে। কিন্তু এইটো কেনেকৈ কৰি আছে, এইটো এয়াৰটেল বা ভোডাফোন কোম্পানীয়ে কিয় এনে এটা সুবিধা দিছে, বন্ধু বান্ধৱীসকল ইয়াৰ বিষয়ত মই আজি আপোনালোকক সকলো কথা কম। গতিকে বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ টিকে মাইণ্ড চেনেলত। মই ইয়াৰ বিষয়ে আজি কম যে আপোনালোকৰ লগত যদি এনেধৰণৰ হৈছে তেন্তে আপুনি কি কৰা উচিত, বা ইতিমধ্যে আপুনি যদি এনেধৰণৰ আপোনাৰ লগত হোৱাও নাই তেতিয়া আপুনি ইয়াৰ পৰা কেনেধৰণে হাত সাৰি থাকিব ইয়াৰ বিষয়ত মই আজি আপোনালোকক কম। গতিকে বন্ধু বান্ধৱীসকল মই শ্ৰী পাঞ্জিত গৈ আপোনালোকে চাই আছে টিকে মাইণ্ড, আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বন্ধু বান্ধৱীসকল বৰ্তমান এয়াৰটেল কোম্পানী আৰু ভোডাফোন কোম্পানী এটা সুবিধা দি আছে যে যদি আপোনাৰ চিমটো আগতে 2G আছিলে তেন্তে আপুনি 3G লৈ আপডেট কৰিব পাৰিব বা 4G লৈ আপডেট কৰিব পাৰিব, সেয়া কোনো ডকুমেণ্টৰ অবিহনে। বা আপোনাৰ চিমটো যদি 3G আছিলে তেন্তে আপুনি হেতু সিম 4G লৈ আপডেট কৰিব পাৰিব কোনো ডকুমেণ্টৰ অবিহনে। হেয়া ভোডাফোনে হওক বা হেয়া এয়াৰটেলে হওক, কেৱল আপুনি এটা ব্লেংক চিম কিনি আনক 10 টকা পইচা দি, আৰু সেই সিমটোৰ পিছফালে কেইটামান সিৰিয়েল নম্বৰ থাকে। সেই সিৰিয়েল নম্বৰ কেইটা লৈ আপোনাৰ যিখন নেকি বৰ্তমান চলি আছে সিম সেইখন সিমৰ পৰা SMS কৰক 1 to 1 লৈ, আৰু তাৰ ফলত কি হ'ব আপোনাৰ সিমটো লগে লগে কাট খাই অন্য এটা সিমত এক্টিভ হৈ যাব। কিন্তু ইয়াৰ ফলত যিবিলাক নেকি দুষ্ট চক্ৰ আছে তেওঁলোকে আপোনালোকৰ এই পৰ্যায়টো এটা বেয়া ৰূপে লৈছে, আৰু তাৰ ফলত তেওঁলোকে আপোনালোকৰ নম্বৰত এটা ডুপ্লিকেট সিম এক্টিভ কৰি আপোনাৰ সম্পূৰ্ণ বেংকৰ পইচা বা আপোনালোকৰ অন্যান্য যিবিলাক নেকি পাৰ্চনেল যিবিলাক বস্তু আছে সকলোবোৰ তেওঁলোকে হেক কৰি লৈ গৈছে। কিন্তু বন্ধু বান্ধৱীসকল এইটো কেনেধৰণে সম্ভৱ মই আপোনালোকক আজি ক'ম যে বন্ধু বান্ধৱীসকল এখন সিম কাৰ্ড ব্লেংক সিম বৰ্তমান কিনিবলৈ পায়, সেয়া এয়াৰটেলে হওক বা সেয়া ভোডাফোনে হওক 4G এখন ব্লেংক সিম কিনিবলৈ পাব। আৰু সেই সিমখনৰ পিছফালে এটা নম্বৰ থাকে। সেই নম্বৰকেইটা কি কৰে, আপোনাক যে ফোন কৰি ক'ব যে মই এয়াৰটেল কোম্পানীৰ পৰা ফোন কৰিছোঁ বা মই ভোডাফোন কোম্পানীৰ পৰা ফোন কৰিছোঁ, আপুনি এটা কাম কৰক, আপোনাৰ সিমটোৰ ক্ষেত্ৰত কিছু প্ৰব্লেম হৈছে গতিকে আপুনি কি কৰক এই নম্বৰকেইটা লওক, এই নম্বৰকেইটাত আপোনালোকে এনেধৰণৰ লিখি আপোনালোকে SMS কৰি দিয়ক 1 to 1 লৈ বা সামথিং কিবা এটা নম্বৰ দিব, সেই নম্বৰটোলৈ SMS কৰি দিবলৈ ক'ব। আৰু যেতিয়া আপুনি SMS কৰি দিব, SMS কৰি দিয়াৰ লগে লগে তাৰ পৰা এটা SMS আহিব, ক'ব যে 1 এটা আহিছে, গতিকে আপোনালোকে কনফাৰ্ম কৰি দিয়ক। কনফাৰ্ম কৰাৰ পাছত আপোনালোকে খুব বেছি 3 ঘণ্টা বা 4 ঘণ্টা বা বেছি লাগিলে 24 ঘণ্টাৰ ভিতৰত আপোনাৰ সিমটো কাট খাই অন্য এটা ডুপ্লিকেট সিমত এক্টিভ হৈ যাব, অৰ্থাৎ 4G সিমলৈ আপডেটেশ্যন হৈ যাব। আৰু সেই 4G সিমটো কি কৰি থাকে, যিজন নেকি হেকাৰ আছে বা যিবিলাক নেকি দুষ্ট চক্ৰ আছে তেওঁলোকে লৈ থাকে, আৰু তাৰ ফলত আপোনাৰ সম্পূৰ্ণ বেংকৰ পইচা আপোনাৰ যিবিলাক নেকি পাৰ্চনেল এক্টিভিটি সম্পূৰ্ণ তেওঁলোকে চুৰ কৰি লৈ যায়। গতিকে বন্ধু বান্ধৱীসকল ইয়াৰ পৰা আপোনালোকে হাত সাৰি থাকিব কেনেকৈ? বন্ধু বান্ধৱীসকল এনেধৰণৰ হ'লে আপোনালোকে যদি আপোনালোকৰ কোনো ধৰণৰ কল আহে এনেধৰণৰ, গতিকে আপোনালোকে কোনো ধৰণৰ আপোনালোকৰ OTP শ্বেয়াৰ নকৰিব কেতিয়াও। আৰু ইতিমধ্যে যদি আপোনাৰ লগত এনেধৰণৰ হৈ গৈছে তেন্তে আপুনি লগে লগে এতিয়া এয়াৰটেল বা ভোডাফোন ষ্টৰলৈ কল কৰক আৰু কওক যে মোৰ লগত এনেধৰণৰ হৈছে আৰু অতি শীঘ্ৰে আপোনাৰ নম্বৰটো যদি এক্টিভ হৈ আছে তেন্তে এতিয়াই ডিএক্টিভ কৰি দিয়ক সেই নম্বৰটো, আৰু যিমানবোৰ আপোনাৰ বেংকৰ একাউণ্ট আৰু য'ত নেকি আপোনাৰ নম্বৰ দিয়া আছিলে আপুনি সকলোৰ পৰা আপোনাৰ নম্বৰটো ৰিমুভ কৰি দিয়ক অতি সোনকালে, নহ'লে আপোনাৰ সম্পূৰ্ণ বেংকৰ পইচা উলিয়াই লৈ যাব পাৰে দুষ্ট চক্ৰই। গতিকে বন্ধু বান্ধৱীসকল মই ভাবিলোঁ আপোনালোকক এইটো কথা ক'ব লগা, কিয়নো বন্ধু বান্ধৱীসকল এয়াৰটেল আৰু ভোডাফোন এটা যথেষ্ট এইটো বেয়া কাম কৰি আছে। কিয়নো বন্ধু বান্ধৱীসকল তেওঁলোকে অন্ততঃ এনে সিম আপডেট কৰিবৰ কাৰণে মই ভাবোঁ তেওঁলোকে নিশ্চয় ডকুমেণ্ট ল'ব লাগে, বা যিজন নেকি মালিক সিমৰ মালিক তেওঁলোকৰ হয়তো মই ভাবোঁ অনুমতি লোৱাটো অতিকে প্ৰয়োজন। কিন্তু তেওঁলোকে এনে কৰা নাই, কেৱল এটা 10 টকাত সিম দি দিছে আৰু সিমটো আপোনালোকে আপডেট কৰি লৈছে আৰু এটা ডুপ্লিকেট সিম হৈ গৈছে। গতিকে বন্ধু বান্ধৱীসকল ইয়াৰ পৰা আপোনালোকে কেনেধৰণৰ হাত সাৰি থাকিব ইয়াৰ বিষয়ে মই আপোনালোকক ক'লো। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যিসকল লোকে মোৰ পৰিয়ালত নতুনকৈ আহিছে প্লিজ তেওঁলোকে এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।